তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি হঠাৎ আজি গালো মই মৰম খনাকি তাকে শুনি চেনেহী উখল মাখল বালিত নাচে আমাক জোকাই এটি গৰু বালি মাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি ধৰা পাতত নিয়ৰ কৰি পৰে গালে মুখে নিয়ৰ পানী হেমালিখন কৰে শেৱালিৰে বিচনাতে আমি দুয়ো শুলো শুই শুই মেঘৰাৰৰ খৰালি গনিলো এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি ধন্যবাদ আপোনালোকে সদায় সুস্বাস্থ্যৰে থাকক হাঁহি থাকক তাকেই কামনা কৰি আৰু এই আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ সাংগীতিক উত্তৰণ কামনা কৰি মই ইমানতে সামৰিছোঁ ধন্যবাদ নামনি অসমত প্ৰবাদ আছে যে আঘোণ মাহৰ পূৰ্ণিমাত যেতিয়া মহোহো খুন্দা হয় তেতিয়া হেনো মহৰ উপদ্ৰৱ গুছে সেয়েহে এই প্ৰবাদ অনুযায়ী নামনি অসমত আঘোণ মাহৰ পূৰ্ণিমাৰ সময়ত মহোহো খুন্দা হয় তেনে এটি কাহিনীৰ আধাৰতে ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল অ' হো হো মহ আহকচোন এই গীতটি আমি উপভোগ কৰোঁ পৰিৱেশনত থাকিব তন্ময় গগৈ মুকুট কলিতা জিজ্ঞাসপ্ৰতিম কলিতা কৃষালী ডেকা টিনা দাস পায়লিনা বৰ্মন প্ৰিয়াংশু কলিতা নৈনা হাজৰিকা জ্ঞানদেৱ চান্দিল্য টুইংকুল শইকীয়া পূৰ্বিকা ডেকা আৰু অনুশ্ৰী দাস নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি চমুকৈ নিউজৰ সহযোগত আৰু অম্বিকাগিৰি স্মাৰক ন্যাসৰ সহযোগত অনুষ্ঠিত সপ্তদশ সংখ্যক সদৌ অসম ভিত্তিত অনলাইন যোগে অনুষ্ঠিত হোৱা অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীতৰ প্ৰতিযোগিতাত ইতিমধ্যে ফলাফল ঘোষণা কৰা হৈছে যিসকল পুৰস্কাৰ পোৱা প্ৰতিযোগী আহিছে তেওঁলোকে
ৰিংকু মজুমদাৰ বাইদেউৰ লগত যোগাযোগ কৰিব তেওঁ শব্দযন্ত্ৰৰ কাষতেই বহি আছে মই পুনৰবাৰ ঘোষণাটি কৰি দিছোঁ অনলাইন যোগে অনুষ্ঠিত হোৱা গীতৰ প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিংকু মজুমদাৰ বাইদেউৰ লগত যোগাযোগ কৰিবলৈ কোৱা হ'ল তেখেত শব্দযন্ত্ৰৰ ওচৰতে আছে সমাজৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে জনগণক সজাগ কৰি তুলিবলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল আহ আহ ওলাই আহ এই গীতটি আমি নীতিজ্ঞ ৰাজনন্দনৰ কণ্ঠত এইবাৰ উপভোগ কৰিম সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায় ওলায়া সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায় সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাহু গৈয়া এয়া ওলায়া সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যাক
আৰ্তনাদ সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ কোন ভুভুক্ষু শিশুৰে আৰ্তনাদ সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ সেই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰামানে তিনাম জীৱনৰে ইতিহাসে চিয়ৰে জয় জনতাৰে সংগ্ৰামানে তিনাম জীৱনৰে ইতিহাসে চিয়ৰে জয় জনতাৰে ত্ৰাসেৰি দানৱকে বধু গৈয়া এয়া ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যাই জীৱনটো যায়। ধন্যবাদ। 7 জুলাই তাৰিখৰ পৰা 14 জুলাই তাৰিখলৈ গ্ৰীষ্মকালীন প্ৰশিক্ষণত বিভিন্নজন প্ৰশিক্ষকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি গৈছিলে। তাৰ ভিতৰত 11 তাৰিখৰ পৰা 14 তাৰিখলৈ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ কথা গায়নশৈলী আৰু শব্দ উচ্চাৰণৰ ওপৰত যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিলে তাত আমাৰ সন্মানীয় দুগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিছিলে। তেওঁলোক হ'ল আলক্ষ্য চক্ৰৱৰ্তী ছাৰ আৰু মৃণালকান্তি মেধি ছাৰ। তেওঁলোক দুয়োগৰাকী ব্যক্তিকে মঞ্চলৈ আদৰি আনিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আনগৰাকী প্ৰশিক্ষক হয়তো অনুপস্থিত হৈ আছে। তেখেত যেতিয়াই আহে আমি এই সম্বৰ্ধনা কাৰ্যসূচীটোলৈ আগবাঢ়িম। আপোনালোকে আতে মঞ্চত দেখিছে আলক্ষ্য চক্ৰৱৰ্তী ছাৰ। তেখেত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ এজন সাধক, লগতে আমাৰ ভূপেন দাস ছিজন 8ৰ মহাগুৰুৰ আসন অলংকৃত কৰি আছে। তেখেতে 11 তাৰিখৰ পৰা 14 তাৰিখলৈ আমাৰ প্ৰশিক্ষাৰ্থীসকলক খুব সুন্দৰকৈ প্ৰশিক্ষণ দিছে আৰু ল'ৰা ছোৱালীখিনিয়েও যথেষ্ট কষ্ট কৰি তেওঁৰ পৰা ল'ব পাৰিছে। এইখিনিতে আমি তেখেতক ধন্যবাদ স্বীকাৰপত্ৰৰ লগতে গামোচা পৰিধান কৰিব বিচাৰিছোঁ। গামোচা পিন্ধাইছে মমী বড়ো বাইদেৱে। লগে লগে ধন্যবাদ স্বীকাৰপত্ৰখনো মমী বড়ো বাইদেৱে প্ৰদান কৰিছে। খুব কষ্ট কৰি ছাৰে সেই 4টা দিন গৰমৰ মাজতো আমাৰ প্ৰশিক্ষাৰ্থীসকলক সুন্দৰকৈ শিকাইছে। ছাৰৰ অনুভৱ অকণমান জানিব বিচাৰিছোঁ। উপস্থিত সুধীবৃন্দলৈ মই সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ। নীলাচল এডুকেশ্যনেল এণ্ড ৱেলফেয়াৰ ছ'চাইটিয়ে আয়োজন কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ যি প্ৰশিক্ষণ শিবিৰ হৈছিলে তাত মই এগৰাকী প্ৰশিক্ষক হিচাপে উপস্থিত আছিলোঁ। 4টা দিন বৰ সুন্দৰকৈ আমি অতিবাহিত কৰিছোঁ। ল'ৰা ছোৱালীখিনি বৰ উৎসাহেৰে গীতখিনি শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে। ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী সমাগত 8 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। গোটেই অসমতেই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে চৰকাৰেও ভূপেন দাৰ জন্ম শতবাৰ্ষিকী খুব ধুমধামেৰে পতাৰ আয়োজন কৰিছে। আমি অসমৰ বৰেণ্য শিল্পীসকলৰ গীতৰ চৰ্চা সাধনা
সদায় কৰি আহিছোঁ আৰু কৰি থাকিম। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীতসমূহ আমি সদায় চৰ্চা কৰি আহিছোঁ, সদায় চৰ্চা কৰি থাকিম। এই অহা বছৰটো আমি বিশেষকৈ ভূপেন দাৰ জন্ম শতবাৰ্ষিকীটো সাংঘাতিক ধৰণে আমি প্ৰত্যেকেই এটা বছৰ যাতে আমাৰ হৃদয়ত ভূপেন দা সদায় আছে, আমি সদায় আমাৰ শিৰাই শিৰাই ভূপেন দাৰ তেজ প্ৰবাহিত হৈ আছে। কিন্তু এই এটা বছৰ বিশেষকৈ অভিভাৱকসকলে যদি সন্তানসকলক ভূপেন দাৰ গীতৰ বিষয়ে, ভূপেন দাৰ জীৱন দৰ্শনৰ ওপৰত অকণমান জ্ঞান প্ৰদান কৰিব পাৰে, নিশ্চয়কৈ সাংঘাতিক উপকৃত হ'ব বুলি ভাবোঁ। সেই অসমৰ কাৰণে বৰ উপকাৰ হ'ব। ধন্যবাদ। ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচীটিও বন্দিতা শৰ্মা বাইদেৱে পৰিচালনা কৰিব। এইখিনিতে আমি গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ নৃত্য বিষয়ৰ প্ৰশিক্ষক দুজনক মঞ্চলৈ আগবঢ়াই আনিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। এয়া আমাৰ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ছাত্ৰী আৰু বিশেষ প্ৰশিক্ষক জিমণি কছাৰী বাইদেউ, তেখেতক মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু নৃত্যশিল্পী তথা প্ৰশিক্ষক গণেশ বৰুৱা ছাৰক মঞ্চলৈ আগবঢ়াই আনিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। এয়া আমাৰ মঞ্চত জিমণি কছাৰী বাইদেউ আৰু গণেশ বৰুৱা ছাৰ, তেখেতসকলক গামোচাৰে বৰণ কৰিব সংগীতা ঠাকুৰীয়া বাইদেউ আৰু দীপাংকৰ বৰুৱা ছাৰে। এয়া জিমণি কছাৰী বাইদেউ, তেখেতক এখন গামোচা আৰু ধন্যবাদ স্বীকাৰ পত্ৰৰে সংগীতা ঠাকুৰীয়া বাইদেউ। আৰু এয়া মঞ্চত গণেশ বৰুৱা ছাৰ, তেখেতক ধন্যবাদ স্বীকাৰ পত্ৰ আৰু গামোচাৰে বৰণ কৰিব দীপাংকৰ বৰুৱা ছাৰে। বন্দিতা বাইদেউলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি আন এটি ভূপেন্দ্ৰ সংগীতৰ মাজলৈ গুচি যাব বিচাৰিছোঁ। অসমৰ এগৰাকী শ্বহীদ স্বাধীনতা সংগ্ৰামী ব্যক্তি হ'ল মণিৰাম দেৱান, যিগৰাকী ব্যক্তিয়ে আমাৰ অসমীয়াক বঙালৰ পৰা উদ্ধাৰ কৰিবলৈ বিভিন্ন ধৰণৰ কষ্ট স্বীকাৰ কৰাৰ লগতে আত্ম আহুতিও দিছিলে। সেইগৰাকী ব্যক্তিক লৈ 1963 চনত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে নিৰ্মাণ কৰিছিল মণিৰাম দেৱাল বোলছবি। এই বোলছবিখনৰ অন্য এটি গীত হ'ল সংগ্ৰাম লগ্নে আজি। এই গীতটিত তেখেতৰ ভগ্নী সুদক্ষিণা শৰ্মা বাইদেউ কণ্ঠ নিগৰাইছিল। আহকচোন আমি সকলোৱে হৃদয়ানন্দ নাথৰ কণ্ঠত এই গীতটি উপভোগ কৰোঁ। নমস্কাৰ। সংগ্ৰাম লগ্নে আজি শংকা ত্ৰাসত্যাজি আইস বীৰ হব দুষ্কৃতি নাখিতে অগ্নিমন্ত্ৰে দীক্ষা লয়া আইস আজি যত দৈত্যকে বোধিতে সংগ্ৰাম লগ্নে আজি শংকা
ত্ৰাসত্যাজি আই খবীৰ হব দুষ্কৃতি নাশিতে অগ্নিমন্ত্ৰে দীক্ষা লয়া আইস আজি যত দৈত্যকে বোধিতে ন্যায়তন্ত্ৰে শিক্ষা লয়া আইস আজি যত পশুতৰুধিতে শাস্তাংগে কৰোহো প্ৰণাম মাতৃ চৰণতে সংগ্ৰাম লগ্নে আজি শংকা ত্ৰাসত্যাজি আই খবীৰ হব দুষ্কৃতি নাশিতে সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা কেনে কান্দা অভাগীৰ দৰে কেনে কান্দা অভাগীৰ দৰে পুত্ৰ আছে আছে কন্যা ৰাতি দিনে চিন্তে সবে খাপিব আনন্দ মেলা আজি তোৰ ঘৰে কেনে কান্দা অভাগীৰ দৰে কেনে কান্দা অভাগীৰ দৰে ৰূপে গুণে সম নাহি ত্ৰৈলোক ভিতৰে ৰূপে গুণে সম নাহি ত্ৰৈলোক ভিতৰে কেনে কান্দা অভাগীৰ দৰে কেনে কান্দা অভাগীৰ দৰে অসমীয়াই মোৰ অসমীয়াই মোৰ অতি ভয়ংকৰ ৰাক্ষসৰ কাৰণে ভয়ে নকৰিবা ভয়ে নকৰিবা আমাৰো হেংদাং আছে অতি ভয়ংকৰ ৰাক্ষসৰ কাৰণে ভয়ে নকৰিবা ভয়ে নকৰিবা আমাৰো মন্ত্ৰ আছে অসমীয়াই মোৰ অসমীয়াই মোৰ অতি নিষ্ঠুৰ কাল সৰ্পৰ কাৰণে ভয়ে নকৰিবা ভয়ে নকৰিবা আমাৰো মন্ত্ৰ আছে অতি নিষ্ঠুৰ কাল সৰ্পৰ কাৰণে ভয়ে নকৰিবা ভয়ে নকৰিবা আমাৰো মন্ত্ৰ আছে আমাৰে চকুতে অগণি বৰশিছে অগণি বৰশিছে সমৰৰে শিখাবোৰ নাচে আমাৰে চকুতে অগণি বৰশিছে অগণি বৰশিছে সমৰৰে শিখাবোৰ নাচে সমৰৰে শিখাবোৰ নাচে জ্ঞাপন কৰিছোঁ লগে লগে মঞ্চলৈ গীত পৰিৱেশনৰ কাৰণে আহিবলৈ আহ্বান জনাইছোঁ দৰিয়লি কাশ্যপ
আৰু মাত্ৰ দুটি অনুষ্ঠানৰ পিছতে আজিৰ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ সংগীতালক্ষ্য স্মৃতিৰ পথত সুধাকণ্ঠ। এই সংগীতালক্ষ্যখিনি আপোনালোকৰ আগত উপস্থাপন কৰা হ'ব। সেয়ে কলা কুশলীসকলক আমি সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। দৰিয়লী কাশ্যপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আন এটি সম্বৰ্ধনা কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি চমুকৈ নিউজৰ উদ্যোগত প্ৰতি বছৰে বিশিষ্ট সাংস্কৃতিক শিল্পীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। আমি তেনে এজন সাংস্কৃতিক শিল্পীক এইবেলিও সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত সময়মতে আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেত হ'ল মাননীয় জ্যোতিৰ্ময় দেৱনাথ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ সাধক তথা বিশিষ্ট সংগীত শিল্পী। এইখিনিতে জ্যোতিৰ্ময় দেৱনাথ ছাৰক অধ্যক্ষ ছাৰক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। অধ্যক্ষ ছাৰক জ্যোতিৰ্ময় দেৱনাথ ছাৰক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত মাননীয় জ্যোতিৰ্ময় দেৱনাথ ছাৰ। তেখেতক এখনি গামোচা আৰু চেলেঙেৰে পুনতে বৰণ কৰিব জ্যোতিকা কলিতা বাইদেৱে।
এয়া জ্যোতিৰ্ময় দেৱনাথ ছাৰক জ্যোতিকা কলিতা বাইদেৱে গামোচা আৰু চেলেঙে বৰণ কৰিছে। তেখেতলৈ আমি এখন সম্বৰ্ধনা প্ৰস্তুত কৰিছোঁ। তেওঁক প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত ছাত্ৰী দৰ্শিতা নাথে তেখেতৰ সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিব। নমস্কাৰ, মোৰ নাম শ্ৰী দৰ্শিতা বণিক্য। মই নীলাচল জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। আজি মই শ্ৰদ্ধাৰ জ্যোতিৰ্ময় দেৱনাথ ছাৰলৈ আগবঢ়োৱা সম্বৰ্ধনা পত্ৰখনি আপোনাসৱৰ আগত পাঠ কৰি দিবলৈ ওলাইছোঁ। নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি নিউজ, কামাখ্যা মন্দিৰ, পকীপথ, নাৰ্চাৰী, গুৱাহাটী ৭-৮-1009। দিনাংক ইংৰাজী 18 জুলাই 2025। সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় জ্যোতিৰ্ময় দেৱনাথ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ সাধক তথা বিশিষ্ট সংগীত শিল্পী। শ্ৰদ্ধা ভাজনেখু সম্বৰ্ধনা পত্ৰৰ পদূলিতে আপোনালৈ যাচিছোঁ সমৰ্পিত মনোভাৱেৰে আন্তৰিক সাংস্কৃতিক অভিবাদন। আপোনাৰ নামৰ ভাৱাৰ্থ সাৰ্থক কৰি সংগীত সাধনাৰে উদ্ভাসিত হৈছে আপোনাৰ জীৱন কাঁচিয়লি ৰোধ হৈ। হে মহানুভৱ, ঐতিহাসিক তথা সাংস্কৃতিক নগৰী তেজপুৰতে আৰম্ভ হৈছিল আপোনাৰ আনুষ্ঠানিক জ্ঞান আহৰণৰ কচৰত। আপুনি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাৰম্ভিক বিদ্যা শিক্ষা আৰম্ভ কৰাৰ সমান্তৰালকৈ তেজপুৰৰ প্ৰতিষ্ঠিত সংগীত শিক্ষাৰ কেন্দ্ৰ জ্যোতিকলা কেন্দ্ৰত আৰম্ভ কৰিছিল সংগীত শিক্ষাৰ আদিপাঠ। এয়াই আছিল আপোনাৰ সংগীত শিক্ষাৰ প্ৰথম সোপান। পৰৱৰ্তী সময়ত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ অনুৰাগী হৈ আপুনি হাজৰিকাদেৱৰ গীতৰ সাধনা তথা অনুশীলনত আত্মনিয়োগ কৰে। শুদ্ধ ৰূপত নিজস্ব গায়ন শৈলীৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপুনি পৰিৱেশন কৰা সুধাকণ্ঠৰ গীতৰ জৰিয়তে আপুনি লাভ কৰে গৌৰৱময় সামাজিক সমাদৰ। ইংৰাজী 20 জুন 1981 চনত যোৰহাটত অনুষ্ঠিত বিষ্ণুৰাভা দিৱসৰ বিশেষ অনুষ্ঠানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ ধাৰাক এক বিশেষ মাত্ৰা প্ৰদান কৰি ভূপেন্দ্ৰ সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল। এই মাহেন্দ্ৰ ক্ষণত আপোনাৰ সুললিত কণ্ঠৰে ডক্টৰ ভূপেন হাজৰিকাৰ চিৰ প্ৰবাহমান চিৰ সেউজীয়া গীত মহাবাহু ব্ৰহ্মপুত্ৰ পৰিৱেশনৰ সুযোগ দিয়াটো আছিল আপোনাৰ প্ৰতিভাৰ এক অনন্য স্বীকৃতি। ইয়াৰ উপৰিও ভূপেন্দ্ৰ সংগীত হিচাপে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ স্বীকৃতি পোৱাৰ পাছত পোনপ্ৰথমে অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আপুনি বিচাৰকৰ আসনো শুৱনি কৰাৰ সুযোগ লাভ কৰিছিল। সংগীতপ্ৰেমী অসমীয়া ৰাইজৰ অকুণ্ঠ প্ৰেমে আপোনাক কনিষ্ঠ ভূপেন হাজৰিকা হিচাপে জনপ্ৰিয় কৰি তোলে। আপোনাৰ কৈশোৰৰ 10 বছৰ সময় আপুনি লাভ কৰিছিল সুধাকণ্ঠৰ সৈতে সংগীত পৰিৱেশনৰ সুযোগ, আৰু এইখিনিয়ে আছিল হয়তো আপোনাৰ জীৱনৰ স্বৰ্ণময় সময়। আপুনি অসমৰ ভ্ৰাম্যমান থিয়েটাৰ, অসমীয়া বোলছবি আৰু দূৰদৰ্শনৰ যোগে প্ৰচাৰিত কেইবাখনো ধাৰাবাহিকত সংগীত পৰিচালনা কৰি অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰিছে। সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি চমুকৈ নিউজৰ উদ্যোগত আৰু নুমলীগড় শোধানাগাৰৰ সহযোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি ইংৰাজী 7 জুলাইৰ পৰা 14 জুলাই 2025 তাৰিখলৈ অনুষ্ঠিত পঞ্চদশ বাৰ্ষিক ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত আধাৰিত সৃজনশীল নৃত্য,
চিত্ৰ আৰু শিল্পকলা তথা ভূপেন হাজৰিকাদেৱৰ গীতৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান স্মৃতিৰ পটত সুধাকণ্ঠৰ সাংস্কৃতিক সন্ধিয়াৰ এই কাৰ্যসূচীত আপোনাক আমাৰ মাজত পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ জীৱনজোৰা সংগীত সাধনাৰ স্বীকৃতিস্বৰূপে আপোনালৈ আগবঢ়োৱা হৈছে এই সম্বৰ্ধনা পত্ৰ। আশা কৰোঁ আন্তৰিকতাৰে গ্ৰহণ কৰি আমাক উৎসাহিত কৰিব। শেষত দীপ্যমান হৈ উঠক আপোনাৰ কৰ্মময় জীৱন, জীপাল হওক আপোনাৰ প্ৰতিভাশালী জীৱন পৰিক্ৰমা। আপোনাৰ সুস্বাস্থ্য কামনাৰে নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটিৰ হৈ ৰাজীৱ কলিতা, সম্পাদক নিউজ। ধন্যবাদ। দৰ্শিতা বণিকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে সম্বৰ্ধনা পত্ৰখন ৰাজীৱ কলিতা ছাৰক জ্যোতিৰ্ময় দেৱনাথ ছাৰলৈ আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মনৰ অনুভৱ চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমেই আজিৰ এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তা উদ্যোক্তালৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু উপস্থিত ৰাইজলৈকো। অতি সুন্দৰ পৰিৱেশ মই ভবাতকৈ বেছি ভাল লাগিলে। ভূপেনদাৰ কৰ্মৰাজিক জীয়াই ৰখাৰ কাৰণে এনে প্ৰচেষ্টা বৰ প্ৰশংসনীয়। মই ভাবিছিলোঁ মই বৰ দুৰ্ভগীয়া, কিন্তু এতিয়া ভাবিব ধৰিছোঁ মই চাগে বহুত সৌভাগ্যৱান। ইকুৱেলি সৌভাগ্য আৰু দুৰ্ভাগ্যৰ প্ৰতীক। তেজপুৰত পাৰ কৰিছিলোঁ শৈশৱ, বিষ্ণুৰাভাদেৱক পাইছিলোঁ, ফণী শৰ্মাদেৱক দেখিছিলোঁ, গজেন বৰাদেৱৰ চাইকেলত মই উঠি পাইছিলোঁ, তেওঁৰ ঘৰলৈ লৈ গৈছিল, আৰু শেষত ৭৯ চনত ভূপেনদাই মোক বুটলি লৈছিলে। আৰু এটি বিশেষ গীত আইটোক কিহেৰে পুঁজিমাটো গাই মই ৰাইজৰ মৰম পাইছিলোঁ, আৰু ভূপেনদাই সেই গীতটো মোক উপহাৰ দিছিলে, যিহেতু তোমাক দিলোঁ, আজিৰ পৰা আৰু মই নাগাওঁ, এইটো গীত তোমাৰ আৰু তুমি মোৰ লগত গাব লাগিব। সেইধৰণে 10 বছৰ তেখেতৰ লগত থাকিলোঁ। তেতিয়া বুজা নাছিলোঁ, কিন্তু এতিয়া বুজিছোঁ যে মই কি পাইছিলোঁ আৰু হেৰুৱালোঁ কি। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, অসমৰ দ্বিতীয়জন ভাৰতৰত্ন, সৰ্বগুণী সৰ্বপ্ৰতিভাশালী। তেখেতৰ সন্নিধ্যত জীৱনৰ বহু হেৰুৱালোঁ, যিখিনি সময় পালোঁ তাৰে মই গৌৰৱান্বিত। আজি 28 বছৰ হৈ গ'ল মই সংগীতৰ জীৱনৰ পৰা আঁতৰি অহা। জীৱনৰ বহুত সংঘাতত তথাপিও সংগীত ভাল পাওঁ, তেজত আছে, কণ্ঠত আছে, খালি চৰ্চা নাই, শুদ্ধতা নাই, সুৰ নাই, সেয়াই। কিন্তু তাৰে জীয়াই থকাৰ সংকল্প লৈছোঁ। আৰু শেষত নিউজৰ এই মহান প্ৰচেষ্টা আগলৈ আৰু আগবাঢ়ি যাওক, আৰু সুন্দৰ হওক, মই তাকেই কৈ মোৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আজি ভূপেনদাৰ অতি মিঠা মিঠা গানবিলাকে চবেই গালে, গতিকে মই মিঠাটো বাদ দিব খুজিছোঁ। কাৰণ ভূপেনদাই অসমৰ যিকোনো সমস্যাত তেখেতৰ বক্তব্য, তেখেতৰ গীতেৰে অসমীয়া ৰাইজক প্ৰেৰণা যোগাইছিলে। আৰু অসমৰ অৱস্থা এতিয়া যিটো হৈছে, মই সেইকাৰণে মিঠা গান গাব খোজা নাই, কিছু ভূপেনদাৰ মেছেজ দিব খুজিছোঁ তেখেতৰ অবৰ্তমানত তেখেতৰ গীতেৰে। ৰাইজাজি ভাউৰীয়া দেখি নাট ঘৰ, গুণে কি ভাও ল'বা আহা সময় যে তাকৰ। ৰাইজাজি ভাউৰীয়া দেখি নাট ঘৰ, ৰাইজাজি ভাউৰীয়া দেখি নাট ঘৰ, কোনে কি ভাও ল'বা
আহা সময় যে তাকৰ ৰাইজ আজি ভাউৰীয়া দেখি নাট ঘৰ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ আখৰা নালাগে পোছাক নঙঠা হৈ আখৰা নালাগে পোছাক নঙঠা হৈ বোকাটোৰ পেটতে গামোচা বান্ধি উন্মাধুই তেহৰণ চুৰিব নাটৰ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ ৰাইজ আজি ভাউৰীয়া দেখি নাট ঘৰ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ পৰিচালকক সুধিবৰ হ'ল মুখাৰে কিমান ঠগিবা পৰিচালকক সুধিবৰ হ'ল মুখাৰে কিমান ঠগিবা টেকনিক ভৰা নাটেৰে কিমান নাটনিৰ নাট মেলিবা সংলাপ নালাগে মিঠা ভাষাৰ আৰ্তনাদেৰে কোৱা সংলাপ নালাগে মিঠা ভাষাৰ আৰ্তনাদেৰে কোৱা দুষ্ট জনকে চেতনাৰে যুঁজি বীৰৰ যোগ্য হোৱা তেহৰণ চুৰিব নাটৰ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ ৰাইজ আজি ভাউৰীয়া দেখি নাট ঘৰ ৰাইজ আজি ভাউৰীয়া দেখি নাট ঘৰ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ ৰাইজ আজি ভাউৰীয়া দেখি নাট ঘৰ কোনে কি ভাও ল'বা আহা সময় যে তাকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ইতিপূৰ্বে ঘোষিত হোৱা সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি চমুকৈ নিউজৰ সহযোগত আৰু অম্বিকাগিৰি স্মাৰক ন্যাসৰ সহযোগত অনুষ্ঠিত সপ্তদশ সংখ্যক সদৌ অসম ভিত্তিত অনলাইন প্ৰতিযোগিতা হৈছিলে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীতৰ ওপৰত এইখিনিতে এই গীতৰ প্ৰতিযোগিতাত পুৰস্কাৰ পোৱা প্ৰতিযোগীসকলক আমি পুৰস্কৃত কৰিম তাৰ আগে আগে মঞ্চলৈ আদৰি আনিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যুগব্ৰতা বাইদেউ আমি যুগব্ৰতা বাইদেউক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত যুগব্ৰতা দত্ত বাইদেউ তেখেতক পুনতে এখনি গামোচা আৰু এটি স্মাৰকেৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ গামোচা পিন্ধাইছে অধ্যক্ষ ছাৰ আৰু স্মাৰকটো প্ৰদান কৰিছে প্ৰতিযোগিতাখনিত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলৰ নাম মই ঘোষণা কৰি দিছোঁ ক শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে জ্ঞানম জ্যোতি সদাগৰ বিজয়নগৰ
দ্বিতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিছিলে কৃষ্ণমণি ৰাভা কামৰূপ, হিমাগ্না বৈশ্য গুৱাহাটী। তৃতীয় পুৰস্কাৰ লাভ কৰিছিলে পীযুষ তালুকদাৰ গুৱাহাটী, জ্ঞানঞ্জন বৰা দেৰগাঁও। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছিলে ভাৰ্গৱী ভূঞা মংগলদৈ। খ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে ৰাজকুমাৰী ফাল্গুনী শিৱসাগৰ। দ্বিতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিছে জোৰমলয়া দাস গুৱাহাটী, হৃষিকেশ শৰ্মা নলবাৰী। তৃতীয় স্থান লাভ কৰিছে জিজ্ঞাসা কাশ্যপ পাটাচাৰকুচি, হৃদয়ানন্দ নাথ চিপাঝাৰ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে বৃষা ভৰদ্ৰাজ গুৱাহাটী, অমন আহমেদ নলবাৰী, আইৰিন গগৈ শিৱসাগৰ। জ্যেষ্ঠতাৰ ভিত্তিত সংগীতৰ সাধনাৰ বাবে বিশেষ বঁটা দিয়া হয় বীণা পাঠক গুৱাহাটীত। যিখিনি নাম মই ইতিমধ্যে ঘোষণা কৰিলোঁ, তেওঁলোক যদি মঞ্চৰ সন্মুখত বহি আছে মঞ্চলৈ আহিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমি যিহেতু যুগব্ৰতা বাইদেউৰ হাতেৰে পুৰস্কাৰখিনি দিয়া হ'ব, সেয়েহে মঞ্চলৈ তেওঁলোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ক শাখাৰ জ্ঞানমজ্যোতি সদাগৰ, কৃষ্ণমণি ৰাভা, হিমাগ্না বৈশ্য, পীযুষ তালুকদাৰ, জ্ঞানঞ্জন বৰা, তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া ক শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰা বিজয়নগৰৰ জ্ঞানমজ্যোতি সদাগৰ। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল যুটীয়াভাৱে কৃষ্ণমণি ৰাভা আৰু হিমাগ্না বৈশ্য। কৃষ্ণামণি অনুপস্থিত, হিমাগ্না বৈশ্য তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত হিমাগ্না বৈশ্য গুৱাহাটী, তেখেতে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তৃতীয় পুৰস্কাৰ লাভ কৰিছে পীযুষ তালুকদাৰ আৰু জ্ঞানঞ্জন বৰা, তেওঁলোক হয়তো উপস্থিত নাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে ভাৰ্গৱী ভূঞা মংগলদৈ, তেওঁ হয়তো অনুপস্থিত আছে। খ শাখাৰ পুৰস্কাৰলৈ আহিছোঁ। এইখিনিতে আন এটি ঘোষণা দিবলৈ ওলাইছোঁ। ক শাখাৰ প্ৰথম পুৰস্কাৰ জ্ঞানমজ্যোতি সদাগৰ, তেখেতৰ পুৰস্কাৰটি জানকী বৰ্মন বাইদেৱে প্ৰদান কৰিছে। খ শাখাৰ পুৰস্কাৰ পোৱা প্ৰতিযোগীসকলৰ নাম মই ঘোষণা কৰি দিছোঁ। ৰাজকুমাৰী ফাল্গুনী শিৱসাগৰ, জোৰমলয়া দাস গুৱাহাটী, হৃষিকেশ শৰ্মা নলবাৰী, জিজ্ঞাসা কাশ্যপ পাটাচাৰকুচি, হৃদয়ানন্দ নাথ চিপাঝাৰ, তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। খ শাখাৰ দ্বিতীয় পুৰস্কাৰ পোৱা জোৰমলয়া দাস গুৱাহাটী, এয়া মঞ্চত জোৰমলয়া দাস, তেখেতক যুগব্ৰতা বাইদেৱে পুৰস্কাৰটি প্ৰদান কৰিছে। হৃষিকেশ শৰ্মা দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল, এখেত হয়তো অনুপস্থিত আছে। তৃতীয় পুৰস্কাৰ লাভ কৰিছিল জিজ্ঞাসা কাশ্যপ পাটাচাৰকুচি আৰু হৃদয়ানন্দ নাথ চিপাঝাৰ। জিজ্ঞাসা কাশ্যপ অনুপস্থিত, এয়া মঞ্চত হৃদয়ানন্দ নাথ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছিল বৃষা ভৰদ্বাজ, অমন আহমেদ, আইৰিন গগৈ, তেওঁলোক যদি উপস্থিত আছে মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। হয়তো তেওঁলোক উপস্থিত নাই। জ্যেষ্ঠতাৰ ভিত্তিত সংগীত সাধনাৰ বাবে বিশেষ বঁটা লাভ কৰিছিল বীণা পাঠক বাইদেউ, তেখেতৰ ঘৰৰ মানুহ উপস্থিত আছে, তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।
এয়া বীণা পাঠক বাইদেউৰ আত্মীয়, তেখেত অনুপস্থিত আছে। যুগৰ্বতা বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে আমি আন এটি গীত উপভোগ কৰিম। ক শাখাৰ প্ৰথম পুৰস্কাৰ পোৱা জ্ঞানম জ্যোতি সদাগৰ, তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু তাৰ পিছতে আমি সংগীতালক্ষ্যখনি আপোনালোকৰ আগত উপস্থাপন কৰিম। সেয়ে কলা কুশলী আৰু শিল্পীসকলক সাজু হ'বলৈ কোৱা হ'ল। এই চিৰাজ বোলছবিখন সেই সময়ত নগাঁও আৰু ডিব্ৰুগড় চহৰৰ চিত্ৰগৃহত জনপ্ৰিয়তা লাভ কৰিছিল। সেই বোলছবিখনৰেই অন্যতম এটি গীত হ'ল অগ্নিযুগৰ ফিৰিঙতিময়। জ্ঞানম জ্যোতি সদাগৰৰ কণ্ঠত আমি এইবাৰ শুনিম অগ্নিযুগৰ ফিৰিঙতিময়। মই ঘোষণাটি পুনৰবাৰ দিছোঁ যে এই গীতটিৰ পিছতে আমি সংগীতালক্ষ্যখনি আৰম্ভ কৰিম। নমস্কাৰ, মোৰ নাম জ্ঞানম জ্যোতি সদাগৰ। আজি মই ভূপেন ককাৰ গীত এটি গাবলৈ ওলাইছোঁ।
ছাৰলৈ আগবঢ়াবলৈ ওলোৱা সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবলৈ ওলাইছোঁ। সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি নিউজ কামাখ্যা মন্দিৰ পকীপথ নাৰ্চাৰী গুৱাহাটী 78109 দিনাংক ইংৰাজী 18 জুলাই 2025 সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় অসীম জ্যোতি বৰুৱা বিশিষ্ট সংগীত শিল্পী তথা পৰিচালক। সেই মহান মনীষী পত্ৰৰ পদূলিতেই আপোনালৈ যাচিছোঁ শত সহস্ৰ প্ৰণাম। আজীৱন সংগীত সাধনাতেই জীৱন উচৰ্গা কৰা সেই মহানুভৱ যোৰহাট জিলাৰ টিয়ক অঞ্চলত পিতৃ শ্ৰীযুত প্ৰতাপ চন্দ্ৰ বৰুৱা আৰু মাতৃ ভনু বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰি প্ৰায় 6 বছৰ বয়সৰ পৰাই আপুনি সংগীতৰ জগতখনলৈ ধাৱমান হয়। পিতৃ মাতৃৰ পৰাই সংগীতৰ অনুপ্ৰেৰণা লাভ কৰি গুৱাহাটী শিশু কল্যাণ পৰিষদে অনুষ্ঠিত কৰা আধুনিক গীতৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি আপোনাৰ সাংগীতিক প্ৰতিভাৰ পৰিচয় দিয়ে। একে সময়তে বিশ্বজ্যোতি মইনা পাৰিজাতে অনুষ্ঠিত কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত আপুনি গড়গাঁও শীৰ্ষক কবিতাটি আবৃত্তি কৰি বিশেষভাৱে সমাদৰ লাভ কৰে। ইংৰাজী 1938 চনত আপুনি বিশিষ্ট গীতিকাৰ সুৰকাৰ তৰুণ শৰ্মাই পৰিচালনা কৰা ফুলে অহাৰ বতৰতে শীৰ্ষক শ্ৰব্য কেছেটত প্ৰথম কণ্ঠদান কৰি উত্তৰ পুৰুষলৈ আপুনি আপুৰুগীয়া উপহাৰ দি থৈ যায়। ইয়াৰ লগতে শাস্ত্ৰীয় সংগীতজ্ঞ দীপেন্দ্ৰৰ পৰা শাস্ত্ৰীয় সংগীতৰো শিক্ষা গ্ৰহণ কৰি বিশাৰদ হ'বলৈ সক্ষম হয়। যশস্বী শিল্পী প্ৰয়াত দেৱেন শৰ্মাৰ পৰা সংগীতৰ শিক্ষা লাভ কৰাৰ লগতে ইংৰাজী 1993 চনত জ্ঞানধাবিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ পৰা আপুনি শ্ৰেষ্ঠ গায়কৰ সন্মান কঢ়িয়াই আনে। ইংৰাজী 1995 চনত সুনয়না আৰু 1996 চনত প্ৰয়াস নামেৰে আধুনিক গীতৰ কেছেট প্ৰকাশ কৰি সংগীত প্ৰেমীৰ মাজত সুৰৰ বন্য বোৱাই আনে। ইয়াৰ সমান্তৰালভাৱে আপুনি আলোকৰ আহ্বান দেৱতা প্ৰেম ভৰা চকুলো ভায়া মামাৰ এতিয়া কি হ'ব আদি বোলছবিটো কণ্ঠদান কৰি আপুনি আপোনাৰ সংগীতৰ যাত্ৰা অক্ষুণ্ণ ৰাখিছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ সোণসেৰীয়া গীতসমূহ জীয়াই ৰাখিবৰ বাবে প্ৰশিক্ষণৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰৰ যি ব্যৱস্থা কৰিছে সেয়া নৱপ্ৰজন্মৰ বাবে অনবদ্য অৱদান। আজি সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি নিউজৰ উদ্যোগ আৰু নুমলীগড় শোধানাগাৰৰ সহযোগত আয়োজিত গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান স্মৃতিৰ পটত সুধাকণ্ঠৰ সাংস্কৃতিক সন্ধিয়াৰ শুভক্ষণত আমাৰ মাজত পাই আমি গৌৰৱান্বিত। আপোনাৰ জীৱনজোৰা সংগীত সাধনাৰ স্বীকৃতি স্বৰূপে আপোনালৈ আগবঢ়ালোঁ এই বিশেষ সম্বৰ্ধনা পত্ৰ। আশা কৰোঁ আন্তৰিকতাৰে গ্ৰহণ কৰি আমাক উৎসাহিত কৰিব। শেষত উজ্জ্বল জ্যোতিষ্ক হৈ জিলিক কৰক আপোনাৰ কৰ্মময় জীৱন, জীপাল হওক আপোনাৰ প্ৰতিভাশালী জীৱন পৰিক্ৰমা। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে নীলাচল এডুকেশ্যনেল ছ'চাইটিৰ হৈ ৰাজীৱ কলিতা, সম্পাদক নিউজ। ধন্যবাদ। ধন্যবাদ ৰাণীন আফৰিন। লগে লগে সম্বৰ্ধনা পত্ৰখন অধ্যক্ষ ছাৰে অসীমজ্যোতি বৰুৱা ছাৰলৈ আগবঢ়াই দিব। আৰু মই মাইক্ৰফোনটো অসীমজ্যোতি ছাৰলৈ আগবঢ়াই দিছোঁ। ছাৰৰ মনৰ অনুভৱ জনাৰ লগে লগে আমি তেখেতক এটি গীত গাবৰ বাবে অনুৰোধ জনাইছোঁ। উপস্থিত আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। নীলাচল এডুকেশ্যন ৱেলফেয়াৰ ছ'চাইটি নিউজৰ উদ্যোগত এইদৰে
প্ৰতি বছৰে তেখেতসকলে সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে প্ৰতি বছৰে অসমৰ চিৰযুগমীয়া গীতসমূহ নৱপ্ৰজন্মৰ মাজত তেখেতসকলে শিকোৱাৰ ব্যৱস্থা কৰে আৰু এইটো সঁচাকৈ অতি সুন্দৰ প্ৰচেষ্টা আৰু ময়ো তেখেতসকলৰ লগতেই জড়িত হৈ আছোঁ তেখেতসকলক ইয়াত নৱপ্ৰজন্মৰ মাজত যোৱা বছৰো আহিছিলোঁ তেখেতসকলৰ ইয়াত যিখিনি কৰ্মশালা হয় আৰু সঁচাকৈ এইটো অতি প্ৰশংসাৰ যোগ্য তেখেতসকলে যি প্ৰচেষ্টা লৈছে আৰু আমাৰ পৰা যদি কিবা সহায় সহযোগ লাগে আমি সদায় তেখেতসকলৰ লগত আছোঁ মই আজি সঁচাকৈ কৃতজ্ঞ হৈছোঁ এই সকলো গুণী মানী ব্যক্তিসমূহৰ আগত তেখেতসকলে মোক সম্বৰ্ধনা জনাইছে গতিকে মই এটাই ক'লোঁ যে মই সংগীতৰ চৰ্চা সৰুৰে পৰাই কৰি আহিছোঁ আৰু কৰি যাম আৰু এই নৱপ্ৰজন্মক মই এটাই অনুৰোধ কৰোঁ তেখেতসকলৰ অভিভাৱকসকলক যে আমাৰ জাউতিযুগীয়া গীতসমূহ যেন তেখেতসকলে তেখেতসকলৰ উঠি অহা ল'ৰা ছোৱালীখিনিক শিকোৱাৰ বা শুনাৰ এটা ব্যৱস্থা কৰে আৰু এই বছৰটো আমাৰ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান গতিকে সুধাকণ্ঠৰ গীতসমূহ আজি আমি শুনি আছোঁ যে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে ইমান সুন্দৰভাৱে গীতবোৰ পৰিৱেশন কৰিছে এইটো কম কথা নহয় এইমাত্ৰ এই সৰু ল'ৰাজনে অগ্নিযুগৰ সৰু ল'ৰাটোৱে মানে অগ্নিযুগৰ ফিৰিঙতি যি ধৰণৰ এটা উদাত্ত কণ্ঠত গাইছে গতিকে মই ভাবিছোঁ এই ল'ৰাটো ভৱিষ্যতলৈ এটি সুন্দৰ এটি মানে সংগীত শিল্পী হ'ব তেওঁৰ এতিয়াই যিটো চেঞ্চ ইমান সুন্দৰভাৱে তেওঁ কৰিছে আৰু আগতে বাকীখিনিও গাই যোৱা যিসকল সৰু সৰু ল'ৰা ছোৱালীয়ে যিখিনি গাইছে সুধাকণ্ঠৰ গান গোৱাটো ইমান সহজ কথা নহয় আৰু উচ্চাৰণ তেখেতসকলৰ ভূপেনদাৰ যিটো উচ্চাৰণ এই সকলোবোৰ যেন সুন্দৰভাৱে শিকে সুন্দৰভাৱে শুনে মই সেইটোৱে মই আশা কৰিছোঁ গতিকে ইয়াকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ ধুমুহা আহিলে আকাশ কলা মেঘে চানিলেও ৰিমঝিম বৰষুণ পৰিলেও তুমি যেন থাকা মোৰ কাষতে ধুমুহা আহিলেও আকাশ কলা মেঘে চানিলেও ৰিমঝিম বৰষুণ পৰিলেও তুমি যেন থাকা মোৰ কাষতে ধুমুহা আহিলে জীৱনৰ প্ৰথম তৰি প্ৰথম যাত্ৰী হৈ বহিলা জীৱনৰ প্ৰথম তৰি প্ৰথম যাত্ৰী হৈ বহিলা বুকুৰ তপত যাচি ভয়াবহ চাক নয়া দেখিলেও তুমি যেন থকা মোৰ কাষতে ধুমুহা আহিলে শৈশৱ পাৰ হ'ল কিশোৰ সৰু কৈশোৰ পাৰ হ'ল যুৱক সৰু যৌৱন জোৱাৰত নাও মেলি আশাৰ পাৰ ৰূপে তোমাকে পাৰো শৈশৱ পাৰ হ'ল কিশোৰ সৰু কৈশোৰ পাৰ হ'ল যুৱক সৰু যৌৱন জোৱাৰত নাও মেলি আশাৰ পাৰ ৰূপে তোমাকে পাৰো আঁচনিৰ সাগৰতে সাহসৰ স্বাক্ষৰ কৰিলা আঁচনিৰ সাগৰতে সাহসৰ স্বাক্ষৰ কৰিলা নিৰাশৰ চকু পানী মচি দুখ বেদনাত ভুগি
তুমি যেন থাকা মোৰ কাষতে ধুমুহা আহিৰে আকাশ কলা মেঘে চাৰিৰে ৰিম ঝিম বৰষুণ পৰিৰে তুমি যেন থাকা মোৰ কাষতে ধুমুহা আহিৰে ধন্যবাদ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ গীত এটিয়ে আমাক উপভোগ কৰিব দিয়াৰ বাবে শ্ৰদ্ধা শ্ৰোতা দৰ্শক মণ্ডলী এইখিনিতে মই অলপ নিজৰ কথা ক'ব ওলাইছোঁ মই এনেকৈ কথা কোৱাৰ মোৰ অভ্যাস একেবাৰে নাই আৰু আজি মই হৈছোঁ কোনোবাই ঘৰুৱা চাবি দিয়া পুতলা ইয়াত মোক যিটো কোৱা হৈছে মই সেইটোহে ক'ব পাৰিছোঁ ইয়াত যদি কাৰোবাৰ অনুষ্ঠান অগা পিছা হৈছে সেইখিনি ক্ষমা কৰিব বুলি মই আশা ৰাখিছোঁ খুব গৰম ল'ৰা ছোৱালীসকলেও নাচিম গাম বুলি তেওঁলোকে সাজপাৰ পৰিধান কৰি আছে মই আপোনালোকক অনুৰোধ জনাইছোঁ অকণমান কষ্ট কৰি হ'লেও আপোনালোকে ধৈৰ্য ধৰক যিখিনি অনুষ্ঠানত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে সকলোকে এই মঞ্চখন দিয়াৰ বাবে আমি যত্ন কৰিম আমাৰ মাজত উপস্থিত আছে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ যি অনলাইন গীতৰ প্ৰতিযোগিতা হৈছিলে এই প্ৰতিযোগিতাখনিৰ সন্মানীয় বিচাৰক বিশিষ্ট সংগীত শিল্পী সংগীত পৰিচালক সুৰকাৰ তথা সংগীতৰ সাধক বিষ্ণু শৰ্মাদেৱ তেখেতক মঞ্চলৈ আদৰি আনিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ পুনতে আমি তেখেতক এখনি গামোচা আৰু স্মাৰক প্ৰদান কৰিম গামোচা আৰু স্মাৰক প্ৰদান কৰিছে বিদ্যালয়ৰ অধ্যক্ষ ছাৰে এইখিনিতে আমি কৈ ভাল পাম শুনি ভাল পাম যে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ কথা বিশ্বৰ দুৱাৰ সুলকিছে সুৰ আৰু সংগীতেৰে সজাইছে সংগীত পৰিচালক আমাৰ মাজতে উপস্থিত আছে বিষ্ণু শৰ্মাদেৱে কণ্ঠ নিগৰাইছে শ্ৰদ্ধাৰ বিপুল শৰ্মাদেৱে তেখেতক আমি ধন্যবাদ স্বীকাৰ পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ প্ৰদান কৰিছে বিদ্যালয়ৰ অধ্যক্ষ ছাৰে লগে লগে তেখেতক মই মাইক্ৰফোনটি আগবঢ়াই দিছোঁ নমস্কাৰ আজিৰ এই বৰ মন পৰশা এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত মই সংগীত ব্যৱস্থাপনা কৰা এটি গুৰুত্বপূৰ্ণ গীত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এটি আগতে সুৰ নোহোৱা গীত এটি নতুনকৈ সুৰ আৰোপ কৰি তাক আমি সাজু কৰি উলিয়াইছোঁ আৰু এই গীতটি মোৰ শ্ৰদ্ধাৰ মামা শ্ৰদ্ধাৰ বিপুল শৰ্মাদেৱ তেখেত অনাতাঁৰ শিল্পী কিন্তু বহু বছৰ বিৰতি তেখেত আজি প্ৰায় হয়তো 30-40 বছৰমান তেখেতো গানৰ লগত জড়িত নাছিলে যি কি নহওক তথাপিতো মই আৰু মামীয়ে তেখেতক আমি নতুনকৈ উদ্যোগ লৈ এই গীত এটি সুন্দৰকৈ যাতে আগবঢ়ায় তেখেতৰ কণ্ঠত আমি তেনেকৈ আমি পন্থা হাতত লৈছিলোঁ সেয়েহে আজি এই গীতটি আমি ইয়াতে উন্মোচন কৰিম সেয়েহে মোৰ কিছু শ্ৰদ্ধাৰ যি শিল্পী আমাৰ মঞ্চৰ সন্মুখতে উপবিষ্ট হৈ আছে তেখেতসকলক মই মঞ্চত বিচাৰিম পোনপ্ৰথমে মোৰ পৰম শ্ৰদ্ধাৰ মাতৃস্বৰূপা যুগব্ৰতা বাইদেউ আহিলে মই ভাল পাম মঞ্চত আপোনাৰ হাতেৰে উন্মোচন হ'লে মই খুব ভাল পাম লগতে আমাৰ শ্ৰদ্ধাৰ সূৰ্য গোস্বামী দাদা সূৰ্যদা আমাৰ শ্ৰদ্ধাৰ অৱনিৰঞ্জন পাঠক দাদা অৱনীদা মঞ্চত আহিলে ভাল পাম আৰু মোৰ শ্ৰদ্ধাৰ জ্যোতিৰ্ময় দেৱনাথ দাদা আজি সঁচাকৈ মই কথাখিনি মই ক'ব বিচাৰিছোঁ আজিৰ পৰা 27-28 বছৰ আগতেই জ্যোতিৰ্ময় দাৰ লগত আমি সংগত কৰিছিলোঁ সেয়া সঁচাকৈ আমাৰ কাৰণে সোণালী দিন আছিলে 27-28 বছৰ আগৰ কথা তেতিয়া আমিও মানে কলেজত পঢ়ি আছোঁ তেতিয়া দাদাই আমাক ৰিহাৰ্চেলৰ সময়তো অহা যোৱা কৰাৰ কাৰণেও পইচা অকণমান হাতত গুজি দিছিল বাছত আহিবলৈ অটোত আহিবলৈ এয়া সঁচাকৈ বৰ ভাল লগা কথা মোৰ আজিও মনত আছে
আৰু আমাৰ যিগৰাকী কণ্ঠশিল্পী বিপুল শৰ্মাদেৱ আপোনাক মঞ্চত বিচাৰিছোঁ লগতে এই গীতটি প্ৰযোজনা কৰা শ্ৰদ্ধাৰ ডেইজি ৰাণী দেৱী মামীকো মই মঞ্চত বিচাৰিছোঁ সেইকেইখন লৈ আহক সেইকেই এই ডেইজি আমি এইফালে লৈ আমাৰ স্পেক্ট্ৰাম প্ৰডাকশ্যনৰ তৰফৰ পৰা আমি শ্ৰদ্ধাৰ যোগৱৰ্তা বাইদেউক আমি প্ৰথমতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু ক্ৰমে সূৰ্য গোস্বামী দাদালৈও আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ শ্ৰদ্ধাৰ অৱনিৰঞ্জন দাদালৈও আমি আমাৰ মৰম আৰু শ্ৰদ্ধা যাচিব বিচাৰিছোঁ শ্ৰদ্ধাৰ জ্যোতিৰ্ময় দেৱনাথ দাদাকো আমাৰ মৰম আৰু শ্ৰদ্ধা যাচিব বিচাৰিছোঁ আৰু আজিৰ আমাক এই মঞ্চখন আমাৰ এই বিশেষ অনুষ্ঠানটি আগবঢ়াই নিয়াৰ কাৰণে আমাক সুবিধা কৰি দিয়া নিউজ নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটিৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰাজীৱ কলিতা দেৱকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ এতিয়া আমি গীতটিৰ উন্মোচন অনুষ্ঠানলৈকে আগবাঢ়িছোঁ এইবাৰ সন্মানীয় বিষ্ণু শৰ্মা ডাঙৰীয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এয়া আমি মুকলি অনুষ্ঠানলৈকে আগবাঢ়িছোঁ উন্মোচন অনুষ্ঠানলৈকে শ্ৰদ্ধাৰ বিপুল শৰ্মা দেৱে এই বয়সতো ইমান সুন্দৰকৈ গীতটি গাই উলিয়াইছে সেয়েহে তেখেতক আপোনালোকে সাহস দিব এজাৰি হাত চাপৰি দিলে নিশ্চয় তেখেতে সেই সাহসখন তেখেতে গোটাব পাৰিব আৰু এই চেগতে তেখেতকো আমাৰ প্ৰযোজনা কৰা আমাৰ শ্ৰদ্ধাৰ ডেইজি মামাক এখন ফুলাম গামোচাৰে মই শ্ৰদ্ধা নিবেদিবলৈ আগবঢ়াইছোঁ গীতটি অকণমান বজাই দিলে হ'ল কাৰণ যিহেতু আমাৰ সময় অকণমান আমি সময়ৰ কথা আছে অলপমান ব্যস্ত
Heya he 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 বিশ্বর দুয়ার খুলকিছে আজি বলিছে বেগাই পূর্ণ পরিমল কোন আশাহেৰা শান্ত পথিক লোৱাহি সামৰি সাধনাৰ ফল বিশ্বর দুয়ার খুলকিছে আজি বলিছে বেগাই পূর্ণ পরিমল কোন আশাহেৰা শান্ত পথিক লোৱাহি সামৰি সাধনাৰ ফল মঙ্গল বাতৰি বিয়পি জগত সুমধুৰ সুৰ বাজিছে মুখত মঙ্গল বাতৰি বিয়পি জগত সুমধুৰ সুৰ বাজিছে মুখত খুলি দিয়া আজি হিয়াৰ কপাত সোমাক শান্তিত আঁতৰাই থেংক ইউ ছ' মাছ অশেষ ধন্যবাদ আপোনালোক সকলোকে গ্ৰীষ্মকালীন প্ৰশিক্ষণত গীতৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা সংস্কৃতা মালাকাৰ তেখেতক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰী কেন্দ্ৰ অধিকাৰী তথা বিশিষ্ট সংগীত শিল্পী অৱনিৰঞ্জন পাঠক ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতক এখনি গামোচা আৰু স্মাৰক প্ৰদান কৰিব বিদ্যালয়ৰ অধ্যক্ষ ছাৰে এয়া আমাৰ মাজত অৱনিৰঞ্জন পাঠক ছাৰ আমাৰ মাজত উপস্থিত আছে সংগীতৰ যি প্ৰশিক্ষণ হৈছিলে তাত বিশেষভাৱে সহায় কৰা সংস্কৃতা মালাকাৰ এগৰাকী সুন্দৰ কণ্ঠশিল্পীৰ অধিকাৰী তেখেতকো গামোচা আৰু স্মাৰক প্ৰদান কৰিব বিদ্যালয়ৰ অধ্যক্ষ ছাৰে এয়া আমাৰ মাজত সংস্কৃতা মালাকাৰ স্মাৰক প্ৰদান কৰিছে বিদ্যালয়ৰ অধ্যক্ষ ছাৰে অনলাইন গীতৰ প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ পোৱা ক শাখাৰ পীযুষ তালুকদাৰ ইতিমধ্যে আমাৰ মাজত আহি পাইছে তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পীযুষ তালুকদাৰ তৃতীয় স্থান পোৱা আৰু ছাৰক অকণমান ৰৈ যাবলৈ কৈছোঁ পুৰস্কাৰটি তেওঁৰ হাতেৰে প্ৰদান কৰিম এয়া আমাৰ মাজত পীযুষ তালুকদাৰ এওঁ গুৱাহাটীৰে তেখেতক পুৰস্কাৰটি প্ৰদান কৰিব অৱনিৰঞ্জন পাঠক ছাৰে খন্তেক পিছতে আমি সংগীতালক্ষ্যখনি আৰম্ভ কৰিম সেয়েহে শিল্পীসকলক সাজু হ'বলৈ অনুৰোধ জনোৱা হ'ল ল'ৰা ছোৱালীৰ কষ্টখিনি অথলে নাযাওক বুলি আপোনালোকে অকণমান সময় ৰৈ দিয়ক অনুষ্ঠানটো চাই গ'লে আমি নিশ্চয় ভাল পাম
ইমান কষ্ট কৰি সিহঁতে এই গৰমতো কাপোৰখিনি পিন্ধি আছে আপোনালোকে নিজৰখিনি শেষ হ'লে গুচি গ'লে আমাৰো বেয়া লাগিব এয়া আমাৰ মাজত অনলাইন গীতৰ প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ প্ৰাপক পীযুষ তালুকদাৰ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগে লগে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আলোকখনত যিখিনি কলা কুশলী তথা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সাজু হ'বলৈ অনুৰোধ জনোৱা হ'ল দীপাংকৰ ছাৰক যিটো দায়িত্ব দিয়া হৈছিলে সেই দায়িত্বটো পালন কৰিবলৈ মই বিশেষভাৱে অনুৰোধ জনাইছোঁ শ্ৰদ্ধা জনাই তেখেতৰ এই জীৱনৰ কেতবোৰ স্বৰ্ণীল মুহূৰ্তক সামৰি এয়া আপোনালোকৰ সন্মুখত আমি নিবেদন কৰিবলৈ লৈছোঁ এখনি আলেখ্য নাম স্মৃতিৰ পটত সুধা কণ্ঠ কথাংশৰ ৰচনা হৃদয়ানন্দ নাথ গণেশ বৰুৱা পৰিচালনা জিমনি কছাৰী গণেশ বৰুৱা প্ৰযোজনা ৰাজীৱ কলিতা জ্যোতিকা কলিতা সাজসজ্জাৰ দায়িত্বত আছে জিন্তু ভৰালী আৰু মানস ৰাভা আৰু শব্দৰ দায়িত্বত ৰিংকু মজুমদাৰ এই আলোক্যখনিত অংশগ্ৰহণ কৰিছে গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে আহকচোন আমি সকলোৱে একেলগে উপভোগ কৰোঁ স্মৃতিৰ পটত সুধা কণ্ঠ ধন্যবাদ পৃথিৱীৰ কিছু কিছু সুৰ কেতিয়াও পুৰণি নহয় সেই সুৰবোৰ প্ৰতিধ্বনিত হয় মানুহৰ হৃদয়ত সাধাৰণ মানুহৰ সপোন আমাৰ সকলোৰে কাণত অনুৰণিত হৈ থাকে আৰু জীৱনৰ লগে লগে এটি জাতিয়ে সেই সুৰবোৰ কঢ়িয়াই লৈ ফুৰে সময় 1926 চনৰ 8 ছেপ্টেম্বৰ অসমৰ পূব প্ৰান্তৰ শদিয়াত এটি শিশুৱে পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ কোলা শুৱনি কৰি অসমী আই সূৰ্য বীৰ্য তথা বিশ্বত চিনাকি কৰি দিবলৈ ভূমিষ্ঠ হৈছিল এটি দেৱ শিশুৰ নাম লৈছিল ভূপেন হাজৰিকা আই অসমীৰী কোলাতে উমলি জামলি ডাঙৰ দীঘল হোৱা ভূপেন হাজৰিকাই পিতৃ নীলকান্ত হাজৰিকাৰ সান্নিধ্যতে লাভ কৰিছিল সাংস্কৃতিক প্ৰেৰণা আৰু মাতৃৰ কলাতে লাভ কৰিছিল তথাকথিত গীতৰ ঝংকাৰ এই আছিল তেখেতৰ গীত সুৰ আৰু সংগীতৰ ফেহুজালি ৰামৰ
অসমীয়া জাতিক কলা সাহিত্য সংস্কৃতি গীত নাট আদি বহুধা বিভক্ত সম্ভাৰেৰে অসমীয়া জাতিক চিৰ যুগৰ বাবে জীৱন্ত কৰি যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ 1937 চনত এটি বৰগীত সুৰীয়া গীত গহনচন্দ্ৰ গোস্বামীৰ প্ৰেৰণাত ৰচনা কৰি পোনপ্ৰথমবাৰৰ বাবে সংগীতৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰিছিল সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাই। পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে প্ৰাণ নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে প্ৰাণ নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান যাতনা ভুঞ্জিলা শ্ৰীশংকৰ ধৰ্মৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু ধন্য অসম ভূমি মোৰ গুৰু ঐ ধন্য অসম ভূমি 1939 চনৰ 1 আগষ্টত গুৱাহাটীৰ সতীটকী হাউচত মুক্তিলভা দ্বিতীয়খন অসমীয়া বোলছবি ইন্দ্ৰমালতীত কিশোৰ ভূপেন হাজৰিকাই অভিনয় কৰাৰ লগতে নিজে পোনপ্ৰথমবাৰৰ বাবে গীত গাইছিল। সেই সময় আছিল স্বাধীনতাৰ ভৰপক সময়। তেনে সময়তে ইন্দ্ৰমালতীৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাই গোৱাইছিল এইদৰে বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান শক্তিশালী ভাৰতত ওলাই আহা সন্তান তুমি বিপ্লৱত বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান বিশ্ববিজয়ী নৌজোৱান শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চালে চকুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক সমল তথা জৈৱিক বৈচিত্ৰ্যৰে ভৰপূৰ আমাৰ অসম ভূমি বিভিন্ন জাতি জনগোষ্ঠীৰ চহকী কৃষ্টি সংস্কৃতিৰ বাবে প্ৰাচীন কালৰ পৰা আমাৰ অসম দেশখন দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সেয়েহে 1969 চনত এই অসম ভূমিক লৈ ভূপেন হাজৰিকাদেৱে গাইছিল।
অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে এগৰাকী নাৰী বিভিন্ন ৰূপৰ সমাহাৰেৰে ঈশ্বৰৰ অতুলনীয় সৃষ্টি গাঁৱৰ সহজ সৰল যুৱতীৰ পৰা শ্বিলঙৰ আধুনিকা মনালিছা লিংডলৈকে নাৰীৰ বিচিত্ৰ ৰূপ বিচিত্ৰ সৌন্দৰ্যক ভূপেন হাজৰিকাই তেখেতৰ গীতৰ মাজে তুলিছিল নাৰীৰ সহজাত সুন্দৰতাক লৈ তেওঁ গাইছিল এইদৰে
আজিৰ পৰা 3টা দশকৰ পূৰ্বে মহাৰাষ্ট্ৰৰ জীয়াৰী লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাই দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ প্ৰয়াস কৰিছিল। 1971 চনত লিখা এটি গীতত ভূপেন হাজৰিকাদেৱে এইগৰাকী কোকিলকণ্ঠী গায়িকাৰ মুখেৰে গোৱাইছিল এটি কালজয়ী গীত, যিটো গীতে চয়নিকা এলবামৰ জৰিয়তে শ্ৰোতাৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। চনৰ 16 জানুৱাৰীত নগাঁও আৰু ডিব্ৰুগড় চিত্ৰগৃহত মুক্তি লাভ কৰা নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিশ্বপ্ৰসাদ ৰাভাই যুটীয়াভাৱে পৰিচালনা কৰা 6খন অসমীয়া চলচ্চিত্ৰ চিৰাজত 2টি বিশেষ গীতে ভূপেন হাজৰিকাদেৱে কণ্ঠ নিগৰাইছিল। এটি অগ্নিযুগৰ ফিৰিঙতি, আন এটি মমতাজ আৰু শ্বাহজাহানৰ অমৰ প্ৰেমৰ কাহিনীৰে বিজড়িত এটি কালজয়ী গীত কঁপি উঠে কিয় তাজমহল। ताजमहल कभी उठे
আপোন ঘৰ সজা ডক্টৰ ভূপেন হাজৰিকাই অসমৰ কলা সংস্কৃতিকো ভাৰতৰ বিভিন্ন ঠাইৰ মানুহক সুবিধা পালে চিনাকি কৰি দিব বিচাৰিছিল। তাৰ ভিতৰত এটি দীঘল চলচ্চিত্ৰ নিৰ্মাণ কাৰ্য, তাৰ সুবাদতে 2001 চনত মুক্তি লাভ কৰা হিন্দী দমন বোলছবিত অসমীয়া সমাজৰ বিয়া গীত, অসমৰ জাতীয় উৎসৱ বিহু, খেৰৰ ঘৰ আদি ছবিসমূহো তেওঁ বাদ দিয়া নাছিল। हे राम राम अलता लगाओ री, हे राम राम फुलवा सजाओ री, हे राम राम मुगा का मेखला ओढ़ाओ री, हे राम राम महकी ये अलके हैं, हे राम पलके हैं, हे राम राम नैनों में दिए जलते हैं। सुन सुन गोरिया क्या बोले तेरा कंगना, अखियां बोले संग बोले मीठा सपना, हमको ना भूलना, हमको ना भूलना। गोरा गोरा चांद सा मुखड़ा काजल वाले नैन, गोरा गोरा चांद सा मुखड़ा काजल वाले नैन, नथनी झुमका हरवा बिंदिया बोले मीठे बहन, हमको ना भूलना, हमको ना भूलना। সোঁৱৰণি মোৰ ৰাঙলী জীৱনৰ, ৰং মোৰ কেনিবা গ'ল, পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰ জীৱন্ত সমাধি হ'ল। বিশ্ববৰেণ্য কণ্ঠশিল্পী দাদা চাহেব ফাল্কে বঁটা প্ৰাপক গীতিকাৰ, সুৰকাৰ আৰু চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, সংগীত পৰিচালক, পদ্মবিভূষণ, ভাৰতৰত্ন সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ নজহা নপমা অৱদান আগবঢ়াই জনমানসত অমৰ হৈ ৰ'ল। আজি কপতি প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰে দিনে দিনে প্ৰতিদিনে আমাৰ অভিন্ন সত্ৰা আজিও আছে। একেলগে আমাৰ সৈতে এই অনুভৱে জোৰ পেলাই হিয়া মন গালৈ বোৱাই অবুজ আবেগৰ শিহৰণ। একেই আকাশ, একেই মাটি, একেই মেঘৰ দৃষ্টি, একেই ভোক, একেই পিয়াহ, একেই দুখৰ চকু পানী, পৰিচয় আমাৰ মানৱ জাতি, পৰিচয় আমাৰ মানৱ জাতি।
সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।